নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক লৈ বিজেপিৰ মাষ্টাৰ ষ্ট্ৰোক মন্ত্ৰী গোটৰ প্ৰতিবেদনে আশ্বস্ত কৰিবনে 6 জনগোষ্ঠীক মন্ত্ৰী গোটৰ প্ৰতিবেদনক নিৰ্বাচনী তোপ আখ্যা বিৰোধীৰ শীঘ্ৰে জনজাতিকৰণৰ দাবীত বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ জনজাতীয় ৰাজ্য বিচাৰিলে শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে আপুনিও জনজাতি ৰাজ্য হিচাপে হোৱাটো বিচাৰো মই বিচাৰো এইকাৰণে বিচাৰো কেতিয়া হ'ব জনজাতি ৰাজ্য যেতিয়া 80% দেশখনত জনজাতি লোক থাকিব তেতিয়াহে সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে কাৰণ আমি পাহাৰ পৰ্বত হাবি জংঘল বাঘ ভালুকৰ লগত জংঘল কৰা জনজাতি লোকসকল এই জনজাতি লোকসকলৰ কাৰণে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জনজাতিকৰণৰ দাবীত ৰাজ্যত ক্ৰমাৎ তুংগত উঠিছে 6 জনগোষ্ঠীৰ প্ৰতিবাদ বাৰে বাৰে চৰকাৰী পক্ষই প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে সহ্য নকৰাৰ হুংকাৰ 6 জনগোষ্ঠীৰ জনতাৰ তাৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক সন্তুষ্ট কৰাৰ লক্ষ্যৰে বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে আনিলে মন্ত্ৰী গোটৰ প্ৰতিবেদন আৰু তাৰ পাছতে জমি উঠিল শাসক বিৰোধীৰ মুখচুপুতি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনক নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ টুপি আখ্যা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিপৰীতে দেৱব্ৰত শইকীয়াৰ দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাওক এটা দল যি দলত থাকিব 6 জনগোষ্ঠীৰ প্ৰতিনিধি যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে মই কম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দকো লগ আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে চৰকাৰে জনজাতিকৰণৰ বাবে লোৱা প্ৰচেষ্টাক সমালোচনা কৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উভতি ধৰি বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ কটাক্ষ দেৱব্ৰত শইকীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়াইহে মুখ্যমন্ত্ৰী হৈ থাকোঁতে টুপি পিন্ধাইছিল 6 জনগোষ্ঠীক কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এনেধৰণে 3 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক টুপি পিন্ধাইছিলে যিহেতু সকলোৰে বুদ্ধি সকলোৰে চিন্তা চেতনা বেলেগ বেলেগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে যে সকলোৱে যাতে সুবিধাবিলাক পাওক আৰু এক্সিষ্টিং এছটি বা যিসকল আছে প্লেইনছ আৰু হিলছ তেওঁলোকেও যাতে অসুবিধা নাপাওক কাৰণ অসমত থাকিবলৈ হ'লে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব এই টুপি শব্দটো তেওঁলোকে ইমান দিন দি থকাৰ কাৰণে তেওঁলোকে বেলেগ এটা মানে ছাইড তেওঁলোকে দেখা নাই সেইকাৰণে তেওঁলোকে এই কথাটো টুপি বুলি কৈছে কাৰণ তেওঁলোকে ইতিমধ্যে বহুতবাৰ টুপি পিন্ধালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে লোৱা সিদ্ধান্তই সকলোৰে মংগল কৰিব বুলি আশাবাদী বিধায়ক পৰমানন্দ ৰাজবংশী আজি প্ৰতিবেদনখন আমাৰ দৃঢ় বিশ্বাস আপোনালোকে নিশ্চয় মন কৰিছে এইকেইটা দিন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে চৰকাৰে সিদ্ধান্তবোৰ লৈছে সেই সিদ্ধান্ত মতে ৰাইজৰ মংগল কামনা আৰু সকলোৰে জনগোষ্ঠীৰ সকলো আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত ৰাইজৰ ভালৰ কাৰণে হ'ব ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো বিচাৰিলে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই 6 জনগোষ্ঠীৰ লগতে কলিতা জনগোষ্ঠীৰ কথাটো উত্থাপন কৰিছিলোঁ আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এটা উত্তৰ দিছে যে কলিতা জনগোষ্ঠীৰ ক্ষেত্ৰত কিছু আগবঢ়া হৈছে এই ক্ষেত্ৰত ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই সম্পৰ্কত এখন পত্ৰ প্ৰেৰণ কৰিছে গতিকে দেখা যাওক ভৱিষ্যতৰ দিনত কি কৰে নিতৰ ৰূপ সলোৱা বিধায়ক অখিল গগৈয়ে শনিবাৰে আহোমৰ জাতীয় সাজ পোছাক পিন্ধি আহি জনজাতিকৰণৰ বিধানসভাত কৰিলে প্ৰতিবাদ আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি আমাৰ উন্নয়ন হোৱা নাই আহোমসকলৰ উন্নয়ন হোৱা নাই মৰাণসকলৰ উন্নয়ন হোৱা নাই ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই মটকসকলৰ উন্নয়ন হোৱা নাই আহোমসকলৰ উন্নয়ন হোৱা নাই আমাতকৈ ইয়াতকৈ আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই 6 জনগোষ্ঠীক অসমীয়া কৈ থাকিবলৈ দিয়ক গৰ্বিত অসমীয়া কৈ থাকিবলৈ দিয়ক আপোনালোকে আমাক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা নকৰিব চৰকাৰ বাহাদুৰ অৱশ্যে শাসক বিৰোধীয়ে বোকা ছটিয়ালেও মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিলৰ পাছত এতিয়া বল কেন্দ্ৰীয় চৰকাৰৰ কোৰ্টত ইতিমধ্যে প্ৰতিবাদ মুখৰ হোৱা ৰাজ্যৰ বৰ্তমানৰ 14টা জনজাতিক সৈমান কৰি নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ৰাখিবনে নিৰ্বাচনী প্ৰতিশ্ৰুতি
কেমেৰাত সঞ্জয় আৰু অঞ্জনৰ সহযোগত হীৰক জ্যোতি মালাকাৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।